আজি পবিত্ৰ ঈদ উল ফিতৰ মাহজোৰা ৰজাৰ ৰখাৰ অন্তত আজি দেশজুৰি অনুষ্ঠিত হয় ঈদ উল ফিতৰ। ঈদ উপলক্ষে বৰপেটা ৰোডৰ ঈদগাহ ময়দানত প্ৰায় 10,000 মানুহে একেলগে আদায় কৰে ঈদৰ সমূহীয়া নামাজ। ঈদৰ নামাজ আদায় আৰু দুৱাৰ মাজেৰে ইছলাম ধৰ্মৰ লোকসকলে বিশ্ব শান্তি, সকলো জাতি ধৰ্মৰ মাজত ঐক্য শান্তিৰ প্ৰতিষ্ঠাৰ কামনা কৰে। বৰপেটা ৰোডৰ ঈদগাহ ময়দানৰ উপৰিও দাঁতিকাষৰীয়া অঞ্চলসমূহত থকা বিভিন্ন ঈদগাহ ময়দানত উদযাপন কৰা হয় ঈদ উল ফিতৰ। এই ক্ষেত্ৰত বৰপেটা ৰোডৰ ঈদগাহ কমিটিৰ সভাপতিজনে কয় যে যোৱা কিছুদিন ধৰি বতৰ প্ৰতিকূল আছিল যদিও আজি মহান আল্লাহৰ কৰুণাৰ বাবে বতৰ যথেষ্ট ভাল হৈছে। আজিৰ এই নামাজত ইমামতি কৰিছে বৰপেটা ৰোডৰ জামে মছজিদৰ ইমাম মুফতি মুস্তাকিন আলী সাহাবে। السلام عليكم ورحمة الله. السلام عليكم ورحمة الله. الله أكبر الله أكبر لا إله إلا الله الله أكبر ولله الحمد. আজি পবিত্ৰ ঈদ উল ফিতৰ। প্ৰথমতে মহান আল্লাহ তালাৰ হাজাৰ হাজাৰ শুক্ৰিয়া আদায় কৰিছোঁ এইকাৰণেই যে আজি বহুদিন ধৰি বৰষুণৰ কাৰণে মানুহ ওলাব নোৱাৰা অৱস্থা। আজি ৰাতিপুৱাই বৰষুণ আছিলে, কিন্তু আমাৰ নিৰ্দিষ্ট নামাজৰ সময়ত মহান আল্লাহ তালা ইমান কৰোণা আমাৰ ওপৰত ৰাখিছে যে একদম আকাশ ফৰকাল হৈছে, আমি শান্তিপূৰ্ণভাৱে নামাজ আদায় কৰিব পাৰিছোঁ। আজি এই নামাজত বৰপেটা ৰোড ঈদগাহত প্ৰায় 10,000 মান মানুহ জমা হৈছে। ঈদগাহত জাগা নাই, মছজিদত নামাজ পঢ়িবলগীয়া হৈছে। আৰু এই মছজিদত আজিৰ এই নামাজত ইমামতি কৰিছে আমাৰ বৰপেটা জামে মছজিদৰ ইমাম মুফতি মুস্তাকিন আলী সাহেবে। আৰু আমাৰ এই গোটেই অঞ্চলৰ বৰপেটাৰ বৃহত্তৰ অঞ্চলৰ জনসাধাৰণে ইয়াতে আহি পেলাই শান্তিপূৰ্ণভাৱে নামাজ আদায় কৰিছে। আৰু আমি এই ঈদৰ নামাজৰ জৰিয়তে আমাৰ মনত যিবিলাক মহান আল্লাহ তালাৰ ওচৰত যিখিনি আমাৰ ক'বলগীয়া আছিল, মোনাজাতত আমি আমাৰ বিগত জীৱনৰ যিবিলাক দায় দুখ ভুল ত্ৰুটি আছে, পাপ আছে, সেইবিলাক যাতে মহান আল্লাহ তালাই মাফ কৰে তাৰ কাৰণে আমি মহান আল্লাহ তালাৰ ওচৰত দোৱা কৰিছোঁ। লগতে আমাৰ ইমাম চাহাবে বিশেষ মোনাজাতত তেখেতে উল্লেখ কৰিছে যে আমাৰ যিমান জাতি জনগোষ্ঠী অসমত আছে, সকলো জাতি জনগোষ্ঠীৰ লগত যাতে আমাৰ ইছলাম ধৰ্মাৱলম্বী ভাইসকল শান্তিপূৰ্ণ সহাৱস্থান কৰিব পাৰে, মিলা প্ৰীতিত থাকিব পাৰে, আমি যাতে অসমত আমি ভাতৃত্ববোধ বজাই ৰাখি আমি জীয়াই থাকিব পাৰোঁ, যাতে অসম তথা ভাৰতবৰ্ষ তথা গোটেই বিশ্বত এটা শান্তিৰ পৰিৱেশ ঘূৰি আহে, তাৰ কাৰণে আজিৰ এই পবিত্ৰ দিনত মহান আল্লাহ তালাৰ ওচৰত দোৱা কৰা হৈছে। আৰু নিশ্চয় মহান আল্লাহ তালাই আমাৰ মাজত শান্তি সম্প্ৰীতি স্থাপন কৰিব। আমি সমন্বয়েৰে আমি একতাৰে এই দেশত সকলোৱে নিজৰ অধিকাৰ স্বাধিকাৰ লৈ আমি জীয়াই থাকিব পাৰিম, এইখিনিকে আমি কামনা কৰিছোঁ।